মোৰ আগৰ ভিডিঅ' যিসকলে চাইছে সকলোৱে গম পাইছে চাগে আমি এয়া অযোধ্যা পালোহি আৰু এভাগ অযোধ্যাৰ মন্দিৰ পিছফালেদি আমি আছিলোঁ, পিছফালে সোমাই আহিছিলোঁ আৰু এইফালে আমাৰ বাপেক পিতেকে শ্ৰীৰাম লিখি লৈছে, দেখিছেনে? টিকলাটোক ইমান মৰম লাগিছে আৰু এয়া পোষ্ট দিছে নাচাই কিয়। আৰু এয়া হৈছে লাইন, দেখিছেনে? ভক্তই এই লাইনেদিয়ে এই মন্দিৰলৈ দৰ্শন কৰিবলৈ সোমায় আৰু কিমান দীঘল লাইন, মানে চকুৰে মুনিব নোৱাৰিব আপোনালোকে ক'ৰ পৰা ক'লৈ আছে ঠিকনা নাইকিয়া। আৰু এয়া হৈছে ফাৰ্ষ্ট গেট ভাগ। আমি পালোহি 3টামান বজাত আৰু অকণ ফ্ৰেছ হৈ পিছফালৰ গেটেদি এনেই সোমাই বোলো এপাক দৰ্শন কৰি আহোঁ বাহিৰেদি। কাইলৈ মঙলবাৰ বোলো ৰাতিপুৱা 4টা বজাতে দৰ্শন কৰিম বুলি ভাবিলোঁ। আৰু এয়া হুইল চেয়াৰেদি ভক্তক লৈ গৈ আছে। নোৱাৰাসকলে হুইল চেয়াৰত দৰ্শন কৰাৰো ব্যৱস্থা আছে, ইয়াত সেইটো এটা ভাল সুবিধা। আৰু এয়া সন্ধিয়াৰ পৰিৱেশ চাওকচোন, সঁচাই মনোমোহা। কিবা নিশ্চয় অকণমান হ'লেও পুণ্য কৰিছিলোঁ বুলি ভাবিছোঁ, তাৰ ফলত এয়া দৰ্শন পাইছোঁ। সঁচাকৈ মনোমোহা পৰিৱেশ আৰু অন্তৰ চুই গৈছে। আৰু এভাগ মন্দিৰ পিছফালৰ যিসকলে গৈছে দেখিছে বাৰু, কেনেকুৱা পালে আপোনালোকে ভিডিঅ'টো জনাবচোন। আজিলৈ আহিছোঁ, বাই বাই।